দৰং জিলা এছপিলৈ এগৰাকী অসহায় মহিলাৰ অনুৰোধ ন্যায় বিচাৰি দৰং আৰক্ষী অধীক্ষকলৈ এজাহাৰ দাখিল দলগাঁও থানাৰ পৰা সহায় নোপোৱাত এছপিলৈ এজাহাৰ মহিলাগৰাকীৰ দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়ীগাঁও চলিত মাহৰ 20 তাৰিখে তিনি ভাতৃৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল প্ৰাণে মৰাৰ উদ্দেশ্যে খাসু শেখ আৰু মাইনুদ্দিন নামৰ দুই ভাতৃয়ে মিলি আহমদ আলীক আক্ৰমণ চলাই বুলি অভিযোগ উত্থাপিত হয় পৰিকল্পিতভাৱে হত্যাৰ চেষ্টা চলোৱাত আহমদ আলীক চুকা ডেগাৰেৰে হাতত পেটত আৰু শৰীৰৰ বিভিন্ন ঠাইত জখম কৰিছিল বুলি আহমদৰ স্ত্ৰী শাহনাজ খাতুনে অভিযোগ তোলে ঘটনা সন্দৰ্ভত আহমদ আলীৰ আন এজন ভায়েক মোহাম্মদ আলীয়ে দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল এজাহাৰৰ ভিত্তিত আক্ৰমণকাৰী মইনুদ্দিনক আটক কৰিছিল যদিও থানাৰ পৰা এৰি দিছিল দলগাঁও আৰক্ষীয়ে আনহাতে দলগাঁও আৰক্ষীয়ে বৰ্তমান সময়লৈ উক্ত ঘটনাস্থলীত প্ৰাথমিক তদন্তৰ বাবে যোৱা নাই বুলিও এজাহাৰত উল্লেখ কৰে শাহনাজে আনহাতে জানিব পৰা যায় যে ভুক্তভোগী আহমদ আলীৰ অজ্ঞাতে এজাহাৰকাৰীজনে আছামীৰ সৈতে মিলিত হৈ দলগাঁও থানাৰ পৰা এজাহাৰ উঠাই লৈছে গতিকে আইনী ন্যায়ৰ পৰা বঞ্চিত হৈ ভুক্তভোগী আহমদ আলীৰ স্ত্ৰী শাহনাজে দৰং জিলা আৰক্ষী অধীক্ষকৰ তাত এজাহাৰ দাখিল কৰে দৰং জিলা আৰক্ষী অধীক্ষকে অতি সোনকালে তদন্তৰ ব্যৱস্থা কৰি দোষী শাস্তি প্ৰদান কৰাৰ লগতে ন্যায় প্ৰদানৰ বাবে অনুৰোধ জনায় আহমদ আলীৰ স্ত্ৰী শাহনাজ খাতুনে শাহনাজ খাতুন গাঁও বুঢ়ীগাঁও কি হৈছে ঘটনাটো হৈছিল মানে যোৱা ফেব্ৰুৱাৰী 20 তাৰিখত ৰাতিপুৱা হিয়তে মোৰ শাহু আৰু ভাখুদা ল'ৰা ছোৱালী মানে সৰু ল'ৰা ছোৱালীৰ মাজত কাজিয়া বাজিছিল সিহঁতে কাজিয়া কৰি আছিল মোৰ স্বামী ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে চাইছে যে কাজিয়া লাগিছে আৰু চাইছে যে মানে তেওঁৰ মাক যে মোৰ শাহু তেওঁক মানে বেয়া গালি গ্লাছ পাৰি আছে আৰু অপমান কৰি আছে সেইটো তেওঁ সহ্য কৰিব নাযায় তেওঁ ধৰিছিল যে মাকক কিয় গালি পাৰি আছে বা কিবা কৈছিল সেইকাৰণে তেওঁৰ ভাই আহি তেওঁক নিৰ্মমভাৱে আঘাত কৰি চুকা ডেগাৰেৰে দুইজন ভাই ককায়েক আছিল আহি নিৰ্মমভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ চলিছিল আহি মাৰি থৈ গুচি গ'ল কোনে কোনে মইনুদ্দিন আৰু খাজু শেখ কি হয় তেওঁলোক নিজৰ মাকৰ ভাই ককায়েক মোৰ স্বামীৰ নাম আহমেদ আলী হাতত মাৰিছে হেৰিত পেটত মাৰিছে কিডনী তাত মাৰিছে অলপৰ কাৰণে আৰু বাচি গ'ল ডেগাৰেৰে চুকা ডেগাৰ মানে ঘৰুৱা পেছাল এইখিনি হৈছিলে সিহঁতে কাজিয়া কৰিছিল ই ওলাই গ'ল ৰাতি পুৱা উঠিয়ে তেওঁৰ মাকক চাইছে অপমান কৰি আছে তেওঁৰ মাকক মোৰ শাহু সেইটো লৈ তেওঁ কৈছে কিয় অপমান কৰি আছা তোৰ মাক শাসন কৰ মোৰ মা তোৰ মা নহয় এইখিনি কোৱাতে মানে ভাই ককায়েক নিজৰ মাকৰে ভাই ককায়েকেও বৰ্তমান কেছ দিছিলা তুমি থানাত কেছ দিছিলো মানে মই দিয়া নাই মোৰ ভাখুৰ মহম্মদ আলী তেৱে জেহেৰকাৰী তেৱে দিছিল আৰু তেৱে উঠাই লৈ আহিলে মই ক'ব নোৱাৰো আমি ন্যায় পোৱা নাই এতিয়ালৈকে কেছটো উঠাই লৈছে শুনিছো এতিয়াতো ময়ো কেছ কৰিব নোৱাৰো বুলি কৈ দিছে নাই আমি ন্যায় পোৱা নাই মোৰ স্বামী ঘৰত পৰি আছে মৃত্যু মুখত যুঁজি আছে কোন থানা এইটো দলগাঁও থানা এছপি ছাৰক মই অনুৰোধ জনাওঁ যে মোক যাতে ন্যায় বিচাৰ দিয়ে